চৰকাৰে মাহিয়াৰ দৃষ্টিৰে চাইছে গাঁওৰক্ষী বাহিনীক। গাঁওৰক্ষী বাহিনীক গুৰুত্ব দিয়ক, অন্যথা পৰিণাম ভুগিব লাগিব ২৬ৰ নিৰ্বাচনত। ৰাজ্যত আছে ৭ লাখ গাঁওৰক্ষী বাহিনীৰ সদস্য। সদৌ অসম গাঁওৰক্ষী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি কৃষ্ণ বাহাদুৰ গিৰিৰ হুংকাৰেয়া। এটা কথা মানে চৰকাৰেও চিন্তা কৰিব লাগিব, ২৬,০০০ শাখা থকা গাঁওৰক্ষী বাহিনী সংগঠন, ৭ লাখ সদস্য থকা, আহি থকা বিধানসভা মানে এটা ফেক্টৰো হ'ব পাৰে। বৰচলাৰ কাৱৈমাৰীস্থিত মুক্তিযোদ্ধা ফণীধৰ দাস স্মৃতি ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম গাঁওৰক্ষী সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সভাখন শোণিতপুৰ জিলাৰ উদ্যোগত আৰু ঠেলামৰা থানা সমিতিৰ সহযোগত অনুষ্ঠিত হয়। সভাত মূলতঃ ৰাজ্যৰ গাঁওৰক্ষী বাহিনীৰ মূল সমস্যা আৰু দাবীসমূহক লৈ আলোচনা কৰা হয়। বিশেষকৈ ২০২১ চনৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে গাঁওৰক্ষী বাহিনীক মাহিয়াৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তোলে আজিৰ সভাই। ৰাজ্যৰ গাঁওৰক্ষী বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত আজিৰ সভাই আহ্বান জনোৱাৰ লগতে গাঁওৰক্ষী বাহিনীৰ বিভিন্ন সমস্যাক লৈ সভাত সৰব হোৱা পৰিলক্ষিত হয়। সদৌ অসম গাঁওৰক্ষী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি কৃষ্ণ বাহাদুৰ গিৰিয়ে সংগঠনটোৰ আজিৰ মুকলি সভাত গাঁওৰক্ষী বাহিনীক চৰকাৰে গুৰুত্ব দিয়ক, অন্যথা ইয়াৰ পৰিণাম ভুগিব লাগিব ২৬ৰ নিৰ্বাচন বুলি কয়। লগতে তেওঁ আৰু কয়, সমগ্ৰ অসমত ২৬,০০০ গাঁওৰক্ষী বাহিনীৰ সমিতি আছে, য'ত ৭ লাখ সদস্য আছে। ৭ লাখ গাঁওৰক্ষী বাহিনীৰ সদস্যৰ পৰিয়ালে সময়ত বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব যদি আমাৰ দাবী পূৰণ নকৰে। হ'ল গাঁওৰক্ষী বাহিনী সমন্বয়ৰক্ষী সমিতি। গাঁওৰক্ষী বাহিনীৰ নিচিনা এটা ডাঙৰ, ভাৰতবৰ্ষত সকলোতকৈ ডাঙৰ সংগঠন বুলি ক'লে গাঁওৰক্ষী বাহিনী সংগঠন। ২৬,০০০ শাখা আমাৰ আছে, আমি ৭ লাখ আমি সদস্য আছোঁ। এনেকুৱা আজি দুৰ্ভাগ্যৰ কথা ক'ব লাগিব, আজি যেতিয়ালৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ অসমৰ মানে মুখ্যমন্ত্ৰী হিচাপে আছিল, তেতিয়ালৈকে আমি গাঁওৰক্ষী বাহিনী সম্পাদকসকলে আমি ২৫০০ টকা মেইনটেনেন্সৰ কাৰণে এটা পকেট মানি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমাৰ অসমৰ মানে সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিল, তেতিয়াৰ পৰা তেখেতে এটা নতুন নতুন নিয়ম বনাই ২৫জনীয়া এটা মানে তালিকা বনাই ২৫জনক সেই ২৫০০ টকাটো মানে বিলাই দিলে হিতাধিকাৰী হিচাপে। ১০০ টকাকৈ আমি পাবলৈ সক্ষম হ'লোঁ, যে এজন গাঁওৰক্ষী বাহিনীৰ ২৫০০ৰ পৰা আমি ১০০ টকা পাইছোঁ। আমি আপগ্ৰেড বুলি কওঁ ন ডি গ্ৰেড বুলি কওঁ, এটা মানে হাস্যকৰ কথা। ৰাইজৰ মানে উন্নতিৰ ঊৰ্ধ্বতম মহলতহে যায়, আমি নিম্নতমত আহি আছোঁ। সেইকাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই মানে ২০২৫ৰ ভিতৰত অনতি পলমে ৪ বছৰ ধৰি আমি মানে আমি পকেট মানি পাবলৈ আমি সক্ষম হোৱা নাই। যোৱা বিগত মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৫,০০০কৈ ঘোষণা কৰিছিল, যাহাতে আমি অনতি পলমে ডিচেম্বৰৰ ভিতৰত আমি পাবলগীয়া ৪ বছৰৰ পাৰিতোষিক আমি পাব লাগিব। আমি মানে আমাৰ যেনেকুৱা আগত আমি জইণ্ট একাউণ্টত পাই আছিলোঁ, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। সেইকাৰণে আমি মানে গাঁৱৰ সেৱা কৰি আছোঁ, দেশৰ সেৱা কৰি আছোঁ। যেতিয়ালৈকে আমাৰ শৰীৰত তেজ থাকিব, তেতিয়ালৈকে আমি গাঁৱৰ সেৱা কৰি থাকিম, ৰাইজৰ সেৱা কৰি থাকিম, অসম জননীৰ সেৱা কৰি থাকিম, ভাৰত মাতাৰ সেৱা কৰি যাম বুলি আমি মানে প্ৰতিশ্ৰুতিবদ্ধ আছোঁ। সেইকাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা স্পষ্ট কথা, আমাক লাগিলে ১০০ টকা নালাগে, এই ১০০ টকা আমাক মানে নগণ্য মাননি দিব নালাগে। আমি ইমান তলত আমাৰ নাই, এতিয়াও আমাৰ শৰীৰত তেজ আছে, আমাৰ সাহস আছে, আমি কাম কৰি খাব পাৰিম। আমাক ১০০ টকা নিদিলেও আমি ৰাইজৰ সেৱা কৰিম, মানে গাঁৱৰ সেৱা কৰিম, অসম জননীৰ সেৱা কৰিম, ভাৰত মাতাৰ সেৱা কৰিম, স্পষ্ট কথা। কিন্তু এটা কথা মানে চৰকাৰেও চিন্তা কৰিব লাগিব, ২৬,০০০ শাখা থকা গাঁওৰক্ষী বাহিনী সংগঠন, ৭ লাখ সদস্য থকা, আহি থকা বিধানসভা মানে এটা ফেক্টৰো হ'ব পাৰে। এই কথাও মানে আমি মানে
মানে আঙুলিয়াই দিব বিচাৰিছোঁ যাহাতে আমি মানে শ্ৰদ্ধা জনাওঁ আমাৰ অসম চৰকাৰক আমি শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক সুন্দৰভাৱে পৰিচালনা কৰি আছে সেইকাৰণে আমাৰ বিভিন্ন দিশত তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বিভিন্ন মানে আঁচনিত মানে প্ৰস্তুত কৰি কোটি কোটি টকা খৰচ কৰিব পাৰিছে ব্যুৰ' ৰিপৰ্ট এনালাইচিছ 24/7